হেল্ল' এভৰিৱান, স্বাগতম জনাই আছোঁ মোৰ নতুন এটা ব্লগৰ মাজত। আশা কৰিছোঁ ব্লগটো চাই আপোনালোকে ভাল পাব। সকলোৱে বনাই থাকে দেখোঁ নহয় সদায়। আজি ভাবিলোঁ ময়ো ওলাইছোঁ যেতিয়া বনাই লওঁচোন গেট ৰেডি উইথ মি এটা। আৰু গেট ৰেডি উইথ মি বুলি ক'লে মানে মই মেকআপত মানে সেইটোতো মেকআপ কৰে ন গেট ৰেডি উইথ মি। তো মই মেকআপত অকল পাউডাৰ, লিপষ্টিক, মইতো চুৰমা ইউজ কৰোঁ, কাজল ইউজ নকৰোঁ, আৰু ইয়াৰৰিংছযোৰ। এইকেইটাৰ বাহিৰে মই বেলেগ একো মানে নাজানো আৰু মই তেনেকৈ ইউজো নকৰোঁ। বাছ এইকেইটা মানে কি ইউজ কৰি কেনে আৰু মই ৰেডি হৈ গ'লোঁ। ৰেডি হৈ কেনে ওলাইছোঁ বেটাক ফুৰোৱাবলৈ। তাৰমানে সি গেম পাৰ্লাৰত যাম বুলি কৈছিলে, তো গেম পাৰ্লাৰত তাক নিয়া নাই। আমি লৈ গ'লোঁ প্লেলেণ্ড এখন আছে আমাৰ ইয়াতে, তো তাতে লৈ গৈছোঁ তাক খেলাবলৈ কাৰণে। একচুৱেলি যোৱাকালিতো ছানডে আছিলে, বন্ধ দিন আছিলে, সময়ো পালোঁ অকণমান, বোলো যাওঁ তাকে ফুৰুৱাই আনোগৈ। এয়া মই ৰেডি হৈ গ'লোঁ আৰু ওলালোঁ আৰু মানে যাবলৈ কাৰণে। কিন্তু বেটাক মানে এইটো এটা আমি মানে ভাবিলোঁ কি ছাৰপ্ৰাইজ দিম, তাক মানে কোৱা নাই যে আমি এনেকৈ যাম বুলি কেনে। ওলাই মেলি গ'লোঁ। যাওঁতে ৰাস্তাত যে কি ক'ম মানে সেইটোতো মোৰ শ্বুট কৰা নহ'ল, কিন্তু মই মুখৰে কৈ দিছোঁ। ইমান ডাঙৰ এডাল সাপ দেখিলোঁ আমাৰ কিনাৰেদি পাৰ হৈ কেনে গৈছিলে, একদম দেখি কেনে কিবা লাগি গ'ল, কিন্তু মই সেইটো ক্লিপটো ল'ব থাকি গ'ল। এয়া আমি আহি পালোঁহি হান্স প্লেলেণ্ডত। ইয়াত মোজা প্ৰভাইড কৰে খেলিবলৈ কাৰণে। এয়া খুব ধুনীয়া আপোনাৰ মানে খেলিবলৈ কাৰণে ইয়াত খুলি দিছে, মানে সৰু ল'ৰা ছোৱালীবিলাকক আনি সকলোৱে মানে ইয়াত আপোনাৰ টাইম পাছ কৰিব পাৰে, সিহঁতক খেলাবলৈ পাৰে। ধুনীয়া হয় জেগাডোখৰ। এয়া বেটাই খেলি আছে। তাক কৈছোঁ মই যে বুঢ়া হ'ল আৰু এতিয়া এইবিলাক খেলিবলৈ সময় নাই, কিন্তু কি ক'ব, ল'ৰা মন খেলিব লাগে। বাস্কেটবলৰ আছিলে তাত জেগা খেলিবলৈ কাৰণে, আৰু ধুনীয়াই আছিলে মানে যোনবিলাক প্লে দিছে। কিন্তু ইয়াত মানে এটা কথাই ক'ম মই, ইয়াত আপোনাৰ মানে স্পেচটো বেছি নাই, খুব কম আছে স্পেচটো। ইয়াত দেখিছে আপোনালোকে এটা ল'ৰা জোখাৰহে স্পেচ আছে, ইয়াত মানে 2-3টা ল'ৰাই একেলগতে খেলিবলৈ কাৰণে নোৱাৰে। সেইটোৱে ইয়াত মানে আমি অকণমান অসুবিধা পালোঁ আৰু গৈ কেনে। বাকী সি খুব ফূৰ্তি কৰিলে, যেনেকৈ মন গৈছে তেনেকৈয়ে খেলিছে, নিজৰ মনৰ মতন কৰিছে। আৰু এই এটা ব্লগ আছিলে বনাবলৈ, তো সি ব্লগো বনালে অকণমান। এইবিলাক মানে কি অকল শ্লাইড আছিলে, স্কুলততো শ্লাইড থাকে, কৰিয়ে থাকে স্কুলত। এইবিলাক ব্লগ ঘৰত আছে, বনায়ে থাকে। আৰু খালি আপোনাৰ মানে কি এইবিলাক মানে কৰিলে মানে ফিজিকেল এক্টিভিটিবিলাক মানে খুব ভাল, আৰু সিহঁতৰ কাৰণে মনটোও অকণ ফ্ৰেছ হয়। আজিকালি যিহেতু ল'ৰা ছোৱালীবিলাক খুব মানে আগতে আমি যেনেকৈ বাহিৰত ওলাই মেলি গৈছিলোঁ খেলিবলৈ মেলিবলৈ, আজিকালিতো ল'ৰা ছোৱালীবিলাক তেনেকৈ ওলাই যাবলৈ নাপায়, ঘৰৰ ভিতৰতে থকা হয়, আৰু সিহঁতৰ সময়ো নাথাকে তেনেকৈ, কাৰণ টাইমবিলাকতো খুব স্পীড পাৰ হৈছে। আমিয়ে মিলাব নোৱাৰোঁ, মেনেজ কৰিব নোৱাৰোঁ টাইমবিলাক। তো সেইকাৰণে মানে ভাল আৰু এনেকৈ ওলাই লৈ আহিলে। আজিলৈ ইমানেই আছিলে। আশা কৰিছোঁ আপোনালোকে ব্লগটো চাই ভাল পাব। মই 2দিনমান হৈ গ'ল তেনেকৈ একো শ্বুট কৰা নাছিলোঁ। কালি গৈছিলোঁ কাৰণে এইখিনি অকণমান কৰি আনিলোঁ, ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি। ইয়াৰ পৰা ঘূৰি আহি কেনে আমি হোটেলতে লাঞ্চ কৰিলোঁ। বাকী আজিলৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাব ব্লগ।